Hello students, good morning to all of you. Are you all fine? আজি মই আৰম্ভ কৰিব লৈছো পোয়েট্ৰি সেকশন এছএছ সেকেন্ড ইয়াৰৰ আৰু এটা পয়েম পঢ়াম নাম হল এ থিং অফ বিউটি ৰিটেন বাই জন কিটছ। পোয়েট্ৰি সেকশনৰ যিখিনি টেক্সট কন্টেন্ট আছে গোটেইখিনি আপডেটেড কৰিবলৈ হয়তো 7-8টা মান ভিডিঅ' হ'ব বা 10টা মান মেক্সিমাম হ'ব পাৰে। প্ৰতিটো ভিডিঅ' ইম্পৰ্টেণ্ট হ'ব, এটাৰ লগত আৰু এটা লিংক থাকিব। গতিকে কোনো এটা ভিডিঅ' যাতে মিছ নকৰা তাৰ কাৰণে চেনেলটোক সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ প্ৰবলেম কি ফেস কৰিছে সেইটো কমেন্ট বক্সত জনাবা, লিখি জনাবা। লুক এট দ্য টেক্সট এ থিং অফ বিউটি। পয়েটৰ নাম লিখা আছে জন কিটছ। About the poet, text আছে John Keats 1795-1821 was a British romantic poet. Although trained to be a surgeon, Keats decided to devote himself wholly to poetry. John Keats ব্ৰিটিছ ৰোমান্টিক কবি আছিল। তেওঁ নিজে শল্য চিকিৎসকৰ ট্ৰেইনিং আছিল, কিন্তু নিজৰ জীৱনটো উৎসৰ্গ কৰিছিল কবিতা লিখাৰ ক্ষেত্ৰত। আৰু এটা ইয়াত উল্লেখ কৰা নাই যদি মই এনে কৈ আছো, জন কিটছ was renowned for his felicitous phrases. He was called master of felicitous phrases. তেওঁ উপযুক্ত শব্দ ভাণ্ডাৰৰ মালিক বুলি কোৱা হয়। He sings with words, plays with words, draws picture with words. তেওঁ কবিতাৰে গীত গায়, ছবি অঙ্কন কৰে। আৰু whenever we read this poem, it seems that it is an excursion in the world of nature. আমি যেতিয়া তেওঁৰ কবিতা পঢ়ো এনেকুৱা ভাৱ হয় আমি প্ৰকৃতিৰ ৰম্য ভূমিতে বিচৰণ কৰি আছো। Keats' secret, his power to sway and delight the readers, lies primarily in his gift for perceiving the world and living his moods and expression in terms of language. কিটছৰ গোপনীয় শক্তি আছিল তেওঁৰ সৃজনশীল লিখনি, প্ৰভাৱশালী লিখনিৰ দ্বাৰা পাঠক সমাজক আপ্লুত আৰু মুগ্ধ কৰিব পাৰিছিল। টেক্সটৰ লক্ষ্য কৰা, ইয়াত বুজোৱাৰ সুবিধাৰ কাৰণে লিখা হৈছে বিগিনিং লাইনটো এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। ফৰ এভাৰ শব্দটো মিনিংটো ইয়াত দি আছে। ফৰ এভাৰ মিনছ ফৰ গুড, চিৰদিনৰ বাবে, চিৰস্থায়ী, পাৰ্মানেণ্ট। The beginning line of the poem carries a message to the readers that a beautiful thing of nature is a constant source of joy for mankind. কবিতাটাৰ আৰম্ভণিৰ লাইনটো পাঠক সমাজৰ কাৰণে এটা মেছেজ যে প্ৰকৃতিৰ ধুনীয়া বস্তু মানুহৰ চিৰদিনৰ আনন্দৰ উৎস হয়। The poet does not praise their human beauty. কবি ইয়াৰ কিন্তু মানুহৰ সৌন্দৰ্য বৰ্ণনা কৰা নাই। The poet here praises the beauty of nature that is permanent, that will never come to an end. কবিয়ে কবিতাটোৰ যোগেদি প্ৰকৃতিৰ সৌন্দৰ্যক বৰ্ণনা কৰিছে। প্ৰকৃতিৰ সৌন্দৰ্য কেতিয়াও বিলুপ্ত নঘটে, স্থায়ী হয়। Its loveliness increases and it will never pass into nothingness. ধুনীয়া বস্তুৰ সৌন্দৰ্য বা লাৱণ্য বৃদ্ধি হৈ থাকে। It will never pass into nothingness. আৰু ই কেতিয়াও বিলীন নহয়। ইয়াত nothingness লিখা আছে। nothingness means of no value, মূল্যহীন কেতিয়াও হৈ নাযাব। ইনক্ৰিজ আছে, ইনক্ৰিজ মিন্স ইনহেন্স, বৃদ্ধি হোৱা। But will keep a bower quiet for us. বৰং ধুনীয়া বস্তুই আমালোকৰ কাৰণে প্ৰস্তুত কৰি ৰাখিব এক সুখৰ ছায়া। And sleep, যত আমি টোপনি যাম। Full of sweet dreams, আৰু সপোনত দেখা পাম, ভাল ভাল ধুনীয়া সপোন দেখা পাম। Health and quiet breathing, আৰু ধুনীয়া উশাহ ল'ব পাৰিম। Bower is a shady place. Bower ইয়াত দিয়া আছে, a shady place under trees. গছৰ তলত থকা শীতল ঠাই বা শীতল আশ্ৰয়। Therefore on every morrow
মোৰো ইয়াত দিয়া আছে মোৰো মৰ্নিং Are we raising a flowery band to bind us to the earth? দুটা লাইন ইয়াত Therefore on every morrow are we raising a flowery band to bind us to the earth. That's why we the human beings we are raising a flowery band every morning to keep us connect with the beauties of nature. পৃথিৱীত বহুত জীৱ আছে একমাত্ৰ মানুহেই জীৱ যিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত যুক্ত ৰখাৰ কাৰণে মানুহে ফুলৰ মালা তৈরি কৰে ফুলৰ বাগিচা বনায় আন জীৱৰ মাজত এইটো দেখা নাযায় ইয়াত raising means waving or making তৈরি করা despondence depression inhuman lack of human values মানৱীয় মূল্যবোধৰ অভাৱ লাইন কেটে ইয়াত লিখানে পিছৰ অংশটোত পাবা ডাৰ্ক লেক অফ অভাৱ spite of despondence spite yet meaning to be as a malice মানে ঈর্ষা jealousy despondence means depression of the inhuman dirt lack of human values মানৱীয় মূল্যবোধৰ অভাৱ of noble natures ভাল সদ্গুণৰ অভাৱ of the gloomy days sad days our days are now filled with gloom আমাৰ দিনবিলাক এতিয়া অন্ধকাৰেৰে পৰিপূৰ্ণ হৈছে of all the unhealthy and overdarkened ways made for our searching fact is that we have made our search only for unhealthy and dark ways আমাৰ অনুসন্ধান আমি এটি বিচাৰি ফুৰো অস্বাস্থ্যকৰ পথ আৰু অসৎ পথ that's why our days are now filled with gloom সেইকাৰণে আমাৰ জীৱন এতিয়া দুখেৰে ভৰা হৈছে in spite of all কিন্তু এইটো সত্ত্বেও যদিও আমাৰ জীৱনত দুখ কষ্ট আছে some shape of beauty moves away the pearl from our dark spirits দুখ কষ্ট থকা সত্ত্বেও আমাৰ একমাত্ৰ আশা হল প্ৰকৃতিৰ সৌন্দৰ্য some shape of beauty means beautiful object of nature or beautiful elements of nature can remove the pall of sadness from our dark spirits pall শব্দটো দিয়া আছে covering আচ্ছাদন তাত কোৱা হৈছে spirit means here soul আমাৰ আত্মা আমাৰ জীৱনত যি দুখৰ আৱৰণ আছে হেতু নোহোৱা হ'ব একমাত্ৰ প্ৰকৃতিৰ সৌন্দৰ্যৰ জৰিয়তে we are to keep connect with the beauties of nature only beauty of nature can remove the pall of sadness from our dark soul and it will enable us to love life আৰু আমাৰ জীৱনটো ভাল পোৱা শিকাব আজি প্ৰথম দুটা স্ট্ৰেঞ্জা এই পয়েন্টৰ ইয়াত চেক কৰা হ'ল ফাৰ্স্ট পেজত সেকেন্ড হাফ অফ দ্য পয়েন্ট এটো নেক্সট ভিডিঅ তোমালোকক কৰাম আজি এইখিনিতে শেষ কৰিলো থ্যাঙ্কস টু অল অফ ইউ